আসসালামু আলাইকুম। আচলতে মই বিশেষকৈ এটা কথাৰ কাৰণে এইখিনি কথা ক'ব ওলাইছোঁ। মানে জি ছামিউল হক আমাৰ নলবাৰী জিলাৰ আপোনালোকে শুনিছে, চৰ্চাত আছে এতিয়ালৈকে বৰ্তমান হৈছে। কিন্তু তাই কৈ আছে যে অলপ দুখ পাইছে, সাধাৰণ পেটত দুখ পাইছে আৰু ভৰিত অকণমান দুখ পাইছে। তাই এইখিনি কথা শুনিলে মোৰ সহ্য নহয়। যেনিবা তাইক ওচৰত থাকিলে যেনিবা তাইক মাৰিয়ে থৈ আহিলোঁ নেকি এনেকুৱা লাগে। গতিকে আপোনালোকেও চবে কমেণ্টত লিখক যে ছামিউল হকৰ পৰিয়ালটোৱে মানে ন্যায় পায়, আৰু যিহেতু তেওঁ একমাত্ৰ ডাঙৰ ল'ৰা আছিলে ন, তে কি কৰিব এতিয়া, কি নকৰিব, মাক বাপেকে অসহায় হৈ পৰিছে। এতিয়া ৰাখিব পৰা নাই মাক বাপেকক, কিমান কি অৱস্থাত আছে আপোনালোকে ভিডিঅ'বিলাকত ফুটেজ পায়ে আছে। এতিয়া এইটোৱে তাৰ ভিডিঅ' কিছুমানৰ ৰেকৰ্ড শুনক আপোনালোকে। মানে ঘৰতে কি বাৰ ছিষ্টেমৰ কৰি লৈছে, তে সিহঁতৰ ঘৰতে পৰিচয় দিছে যে সিহঁতে সেনেকুৱা অৱস্থাত খাই পেলাই গাড়ী চলাই সিহঁতে খাই থাকে আৰু পাব্লিকক মাৰি থাকে। সিহঁতৰ সেইটোৱে কাম। আগতো কিমানকেইটা ঘটনা কৰিছে এনেকুৱা। আপোনালোকে ভিডিঅ'টো শুনি লওক, তেতিয়াই গম পাব। তিনিবাৰ বুলি ক'ব পাৰে ঘৰত আজিকালি থাকে মেক্সিমাম, আপোনালোকে জানে মেক্সিমাম মানুহৰ। আৰু একচুৱেলি আমি যেতিয়া যাওঁ মানে সেই তুমি দেখিছা সেই ৰেড কালাৰ যে ৰেড লেবেল আছে সেইটো পাপাৰ পেকেটটোৰ পৰা ওলোৱাই নাই। আমি যেতিয়া মানে সেই এয়াৰপৰ্ট বিলাকত কেতিয়াবা স্পেচিয়েল লিমিটেড এডিশ্যনছ বিলাক পাই যায় পাপাৰ, খুব চখ। পাপাৰ কিছুমান ইউনিক চখ আছে তাৰমানে। এই বানবাতি দেখিলা, এতিয়া এইটো। গতিকে মানে খোৱাৰ ইমান হেৰি নাই, কিন্তু কালেক্ট কৰাৰ মানে দেখি গম পায় সজাই ওপৰতে ইমান আছে কালাৰফুল চাওক। মানে সেইবোৰ চব ৰেড ৱাইনছ বেলেগ বেলেগ ফ্লেভাৰৰ, যিটো মেক্সিমাম বাহিৰৰ আছে, ইয়াতো মেক্সিমাম বাহিৰৰ আছে তলতো। গতিকে চকত যে ৰাখিছে এইটো কথা গম পায়। আৰু গিফ্ট চিপ পোৱা হয়তো এনেকে বাহিৰত গলে তেনেকুৱা আছে ন। কিছুমান লোকেল মানে অৰ্গেনিক বা এই আমাৰ গোৱাৰ যিটো কাজু দি বনোৱা হয়, ফেনিও আনি থোৱা আছে, তেনেকুৱা আৰু। ৱাও, এনে দেখাতে ভাল লাগিছে কিন্তু দেই। স্কুটি লৈ আমি নদীৰ ঘাটত ৰৈ থাকো। লক্ষ্য কৰিছেনে বাৰু? কথা পাতো যে সেই চিনটো নলবাৰীতে শ্বুটিং হৈছিলে। সেই চিনটো নলবাৰীত শ্বুটিং হৈছিলে অময়াপুৰত। গতিকে ৰুদ্ৰত আপোনালোকৰ নলবাৰী জিলিকি আছে। বৰ্তমান আমি উপস্থিত আছো বেলালুনাত, নলবাৰীৰ বেলালুনাত আমি উপস্থিত আছো। আৰু ইয়াতে মই আহিলো আমাৰ ৰুদ্ৰ, যিহেতু ইয়াতে দৰ্শনী চলি আছিলে, শেষ দৰ্শনীটিত মই এবাৰ আহিলো, সকলোকে লগ পালো, খুব ভাল লাগিলে। আৰু নলবাৰীবাসী ৰাইজে খুব মৰম দিছে আমাক, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আহক ৰুদ্ৰ